Dear viewers of the political science, আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ যিটো আপকামিং APSC এক্সামিনেশ্যন যিটো পলিটিকেল ছায়েন্স ছাবজেক্ট তাৰ মেইনছৰ পেপাৰখনৰ বিষয়বস্তুক লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমতে যে চিলেবাছত আমাৰ নেচাৰ এণ্ড স্ক'পৰ কথা কৈছে পলিটিকেল ছায়েন্সৰ, বাট আমি পলিটিকেল ছায়েন্সনো কি বা তাৰ ইয়াৰ অৰিজিনটো আমি নজনাকৈ আমি নেচাৰ এণ্ড স্ক'প পঢ়িলে ইয়াৰ কি যিটো তাৰ ৰিলেশ্যন আছে এনচিয়েণ্ট টাইমৰ পৰা বৰ্তমান সময়লৈকে সেই কথাখিনি আমি নাজানিম সঠিককৈ। সেয়ে ফাৰ্ষ্ট অফ অল we'll go to discuss about the meaning of political science বা ৰাজনীতি বিজ্ঞানৰ অৰ্থটো কি সেইটো এটা আমি ডিছকাছ কৰি ল'ম। তাৰপিছত নেচাৰ এণ্ড স্ক'প, আৰু ইয়াৰ লগতে এটা কথা ইম্পৰ্টেণ্ট কথা এটা কওঁ যে এই যি মিনিং অফ পলিটিকেল ছায়েন্স ইয়াত বিভিন্ন ধৰণৰ টাৰ্মছ ইউজ কৰা হয় বা ৰাইটাৰ্ছে ডেফিনেশ্যন দিছে বা কোনে কেতিয়া পলিটিক্স টাৰ্মটো কি ধৰণে এপ্লাই কৰিছে সেই কথাবোৰো ইয়াত ইনক্লুড হৈ আছে। গতিকে এইটো অবজেক্টিভ টাইপ যিবোৰ কুৱেশ্যন বা MCQ টাইপ যি কুৱেশ্যন আহিব প্ৰিলিমছৰ কাৰণে সেইখিনিৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। চ' এতিয়া মিনিং অফ পলিটিকেল ছায়েন্স। ইন ইটছ ক্লাছিকেল form, political science had its origin in ancient Greek city-state. So, যদি আমি ৰাজনীতি বিজ্ঞানৰ কথা কওঁ তেনেহ'লে বিশেষকৈ আমি সকলোৱে জানো বা আমি যদি পলিটিকেল ছায়েন্স পঢ়াও নাই কিন্তু জেনেৰেল ষ্টাডিজৰ কাৰণে আমি এইটো কথা জনা উচিত যে পলিটিকেল ছায়েন্সটো মেইনলি গ্ৰীক চিটি ষ্টেটত ডেভেলপ হৈছিলে এনচিয়েণ্ট টাইমত। The Oriental people had speculated on the state and its problem even before the Greeks. So, কিন্তু ইয়াৰ যিটো ৰুট বা অৰিজিন যদি ক'বলৈ যায় কিছুমান ৰাইটাৰে কি কৰিছে যে ইয়াৰ ৰুটটো অকল গ্ৰীক চিটি ষ্টেটতে আৰম্ভ হোৱাৰ পৰাই কি হোৱা নাই যে ইয়াৰ বিকাশ হোৱা নাই, ইয়াৰ তাতকৈ আগৰে পৰা আহিছে। কাৰণ যদি আমি আদিম যুগলৈ যাওঁ তেনেহ'লে আমি কিছুমান কথা দেখা পাম যে ইউনিটি বা কিছুমান বিলিভছ সেই সকলোবোৰ কি ৰাজনীতি বিজ্ঞানৰ লগত জড়িত, কিন্তু লিখিতভাৱে আমাৰ সেইটো কোনো এভিডেঞ্চ নাই কাৰণে যে আমি এইটো সঠিককৈ ক'ব নোৱাৰোঁ। বাট দে ডিড নট ডেভেলপ দ্য পলিটিকেল ছায়েন্স ইন পিয়'ৰ এণ্ড ছিষ্টেমেটিক ফৰ্ম। চ' সেইটোৱে কোৱা হৈছে যে ৰাজনীতি বিজ্ঞানটোক কোনো এটা সঠিক বা ইয়াৰ যে এটা সত্যতা বা এটা ছিষ্টেমেটিক ফৰ্মত নাছিলে। Okay, thus historically the term politics itself was derived from the Greek word polis or city-state. So সেইটোৰ কাৰণে আমি ইতিহাসৰ ফালৰ পৰা যদি চাওঁ ৰাজনীতি বিজ্ঞানৰ বিকাশৰ তেনেহ'লে আমি পলিটিক্স যিটো টাৰ্ম আছে সেইটো কি গ্ৰীক ৱৰ্ড পলিচৰ পৰা অনা হৈছে যিটোৰ অৰ্থ চিটি ষ্টেট। Polity or government had politeia or constitution. So polity or government যিটো টাৰ্ম আৰু পলিটিয়াৰ যিটো টাৰ্ম আছে সেইটোৰ মিনিং হৈছে কনষ্টিটিউশ্যন এণ্ড পলিটি মিনিংটো হৈছে গভৰ্ণমেণ্ট, যিটো আমি মডাৰ্ণ টাৰ্ম আমি বা জেনেৰেলি আমি ইংলিছত টাৰ্মটো ইউজ কৰোঁ। ছাচ এজ দ্য পলিটিক্স ইন অৰিজিনেল গ্ৰীক চেন্স is a study of the city state and its administration. So mainly যেতিয়া অৰিজিন গ্ৰীকত হৈছিলে তো তাৰ সেই সময়খিনিত পলিটিকেল ছায়েন্সে মেইনলি ষ্টাডি কৰিছিল বা অধ্যয়ন কিহৰ লগত কৰিছিলে যে চিটি ষ্টেটবোৰৰ লগত, সৰু সৰু ক্ষুদ্ৰতম যিবিলাক চিটি ষ্টেট আছিলে সেইবোৰৰ লগত, আৰু তাৰ যিবিলাক এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ প্ৰশাসনীয় কাম আছে বা যিবিলাক আইন কানুন নিয়ম আছে সেই সকলোবিলাকক অধ্যয়ন কৰিবলৈ কি কৰিছিল ৰাজনীতি বিজ্ঞান আগবাঢ়িছিল। টু দ্য গ্ৰীকছ politics is everything that touch the life of the state. So সেই গ্ৰীকৰ ফিলচফাৰসকলে যিবিলাক আছিলে তেওঁলোকে মেইনলি এইটো কথা কৈছিলে যে ইট টাচেছ দ্য লাইফ অফ দ্য ষ্টেট। চ' যিখন ষ্টেটত অৰ্গেনাইজেশ্যনেই হওক, এডমিনিষ্ট্ৰেশ্যনেই হওক বা ট্ৰেডিশ্যনেই হওক, সেই সকলোবিলাক কি ৰাজনীতি বিজ্ঞানৰ লগত জড়িত বা ৰাজনীতি বিজ্ঞানত সোমাই আছে। Thus, the Aristotle called politics as the master science. So, master science বুলি কৈছে ইয়াক এৰিষ্টটলে তেওঁৰ ভাষাত politics as the master science. ঠিক আছে, গতিকে master science কিয়নো it influences all the aspect of the state or society. So,
ৰাজনীতি বিজ্ঞানে সমাজ বা ৰাষ্ট্ৰ এখনৰ প্ৰায় সকলোবোৰ কি এছপেক্টক কভাৰ কৰিছে বা টাচ কৰিব পাৰে বা নিজৰ ইনফ্লুৱেঞ্চ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। গতিকে এৰিষ্টটলে সেইটো বাবে ৰাজনীতিক কি বুলি কৈছে, এটা মাষ্টাৰ চায়েন্স বুলি কৈছে। The Greek philosopher Aristotle was first to use the term politics and is therefore regarded as the father of political science. So পোনপ্ৰথমবাৰৰ বাবে এৰিষ্টটলে কি কৰিছিলে, ৰাজনীতি শব্দটো বা পলিটিক্স শব্দটো ব্যৱহাৰ কৰিছিলে আৰু সেইটোৰ কাৰণে কি তেওঁক ফাদাৰ অফ পলিটিকেল চায়েন্স বুলি কোৱা হয়। সেইটো জেনেৰেল ষ্টাডিজৰ কাৰণে ইম্পৰ্টেণ্ট যে হু ইজ দ্য ফাদাৰ অফ পলিটিকেল চায়েন্স ইজ এ এৰিষ্টটল। গতিকে তেওঁ ৰাজনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি জনা যায়। ইন হিজ ফেমাছ বুক পলিটিক্স, পলিটিকেল চায়েন্স comprises of two words, political and science. So তেওঁৰ লিখা কিতাপ পলিটিক্স যিখন কিতাপ, সেইখনত তেওঁ উল্লেখ কৰিছিল যে পলিটিকেল চায়েন্স দুটা শব্দৰ লগত মানে দুটা শব্দত বিভক্ত, যিটো হৈছে পলিটিকেল এণ্ড চায়েন্স। অ'কে, চ' পলিটিকেল যিটো ৰাজনীতি আৰু বিজ্ঞান। Okay, so after that the modern thinker Machiavelli used the term politics. So modern thinker হিচাপে কি কোনে পোনপ্ৰথমতে পলিটিক্স টাৰ্মটো ইউজ কৰিছিলে, মেকিয়াভেলিয়ে বা নিকোলো মেকিয়াভেলিয়ে তেওঁ পলিটিক্স শব্দটো ইউজ কৰিছিল। চ' আমি ইয়াত দুটা ডিফাৰেঞ্চ পালোঁ যে গ্ৰীক ফিলচফাৰ অৰ্থাৎ এনচিয়েণ্ট ফিলচফাৰ হিচাপে এৰিষ্টটল আৰু মডাৰ্ণ ফিলচফাৰ হিচাপে নিকোলো মেকিয়াভেলি বা মেকিয়াভেলিয়ে পলিটিক্স টাৰ্মটো ইউজ কৰিছিল। দি টাৰ্ম পলিটিক্স ইজ ডিৰাইভ ফ্ৰম দ্য গ্ৰীক ৱৰ্ড পলিচ হুইচ মিনছ দ্য চিটি ষ্টেট, যিটো আমি জানো অলৰেডি। দ্য চায়েন্স ইজ দ্য চিষ্টেমেটিক ষ্টাডি অফ দ্য ষ্ট্ৰাকচাৰ এণ্ড দ্য বিহেভিয়াৰ অফ দ্য ফিজিকেল এণ্ড নেচাৰেল ৱৰ্ল্ড থ্ৰু দ্য অবজাৰভেশ্যন, এভিডেন্স এণ্ড এক্সপেৰিমেণ্ট। চ' এতিয়া যদি আমি ৰাজনীতিৰ কথাটো আমি বিশেষকৈ আমি ধৰিব পাৰিছোঁ যে তাত কি হয়, কিন্তু চায়েন্স মানেনো কি বা বিজ্ঞান মানেতো কি যদি আমি সেইটো কওঁ, তেনেহ'লে ই এটা চিষ্টেমেটিক ষ্টাডি অফ দ্য ষ্ট্ৰাকচাৰ এণ্ড বিহেভিয়াৰ অফ দ্য ফিজিকেল এণ্ড নেচাৰেল ৱৰ্ল্ড। অ'কে, যে ই এটা চিষ্টেমেটিক, ই কিছুমান মেথডৰ লগত জড়িত বা মেথড লৈ পেলাই ষ্টাডি কৰিব খোজে। অ'কে, যে তাত সত্যতা থাকিব লাগিব, এভিডেন্স থাকিব লাগিব, তাৰ লগতে এটা কি এভিডেন্স, এক্সপেৰিমেণ্ট, অবজাৰভেশ্যন, সেই সকলোবোৰ থাকে আৰু য'ত আমাক এটা চিষ্টেমেটিক ষ্টাডি কৰিবলৈ সক্ষম কৰায় যিকোনো এটা বিষয়বস্তু। Okay, so the political science is branch of knowledge that deals with the systematic study of the structure and behavior of the state and institutions through the scientific study. সেইবাবে ৰাজনীতি বিজ্ঞান হৈছে এটা ব্ৰাঞ্চ বা ভাগ, যিটোৱে কি কৰে আমাক ডিলছ উইথ দ্য চিষ্টেমেটিক ষ্টাডি অফ দ্য বিহেভিয়াৰ, ষ্ট্ৰাকচাৰ এণ্ড বিহেভিয়াৰ অফ দ্য ষ্টেট, যে তাৰ যি গাঁথনি বা তাৰ যি আচৰণ, এখন ষ্টেটৰ গাঁথনি আৰু আচৰণক এটা চিষ্টেমেটিক ষ্টাডি কৰিবলৈ আমাক সক্ষম কৰায়। এণ্ড দ্য ইনষ্টিটিউশ্যন থ্ৰু দ্য চাইণ্টিফিক ষ্টাডি। The traditional view of political science is held to be unscientific and unreal. Okay, so আমাৰ যি পৌৰাণিক বা পৰম্পৰাগত যিবিলাক অধ্যয়ন আছিলে, সেই কথাটো যদি আমি চাওঁ যে ৰাজনীতি বিজ্ঞানটো পোনপ্ৰথমতে আনচাইণ্টিফিক বা অবিজ্ঞান বা আনৰিয়েল, ইয়াৰ কোনো সত্যতা নাছিলে। ঠিক আছে, যিকোনো এটা ষ্টাডি কৰে, কিন্তু সেইটো ধাৰণাৰ ওপৰত বা ভাৱাদৰ্শৰ ওপৰতহে গুৰুত্ব বেছি দিয়ে, নাকি কি কৰে যে চাইণ্টিফিক এভিডেন্সৰ ওপৰত গুৰুত্ব দিছিল। বেচিকেলি ইন অল ডেজ পলিটিকেল চায়েন্স ষ্টাডি ষ্টেট এণ্ড গভৰ্ণমেণ্ট। চ' মেইনলি কি আমাৰ ধাৰণাটো হৈছে যে পলিটিকেল চায়েন্সে অকল ষ্টাডি দ্য ষ্টেট এণ্ড গভৰ্ণমেণ্ট, ৰাষ্ট্ৰ আৰু চৰকাৰৰ কথাবোৰ অধ্যয়ন কৰে। Political science deals with those aspects of individual in the society which relate to their activities, organization devoted to seeking of power, resolution of conflict, and all this within an overall framework of the rule and law as laid down by the state. So এতিয়া কি হৈছে যে পলিটিকেল চায়েন্সটোৱে অকল সেই ষ্টেট আৰু গভৰ্ণমেণ্টৰ লগতে সীমিত নাই, ই কি কৰে যে ইণ্ডিভিজুৱেলছ, সেই যিবিলাক ব্যক্তি আছে, জনসাধাৰণ আছে, সেই
প্ৰত্যেকজন ব্যক্তিৰ এছপেক্টবোৰ কেনেকুৱা সেই কথাত অধ্যয়ন কৰিব পাৰে। তাৰ লগতে এক্টিভিটিজ যিবিলাক ৰাষ্ট্ৰত অৰ্গেনাইজেশ্যন আছে বা সংগঠন বা অনুষ্ঠানসমূহ আছে তাৰ যি কাৰ্যকলাপ, তাৰ উদ্দেশ্য বা লক্ষ্য সেই সকলোবিলাক অধ্যয়ন কৰিব পাৰে যিবোৰ ৰাষ্ট্ৰত কি স্থাপিত হৈ আছে। গতিকে ৰাজনীতি বিজ্ঞানটো সেই ট্ৰেডিশ্যনেল ভিউ মতে বৰ্তমান চলিত নহয়। অ'কে, এণ্ড দেয়াৰ ৱাৰ চাম অফ দ্য ডেফিনেশ্যন where Paul Janet, the political science is a part of social science which treats of the foundations of the state and principle of the government. So Paul Janet নামৰ এজন ৰাজনীতিক পণ্ডিতে তেওঁৰ নিজৰ সংজ্ঞা বা ডেফিনেশ্যনটো আগবঢ়াইছে। ইয়াত কৈছে যে পলিটিকেল চায়েন্সটো এটা হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ যিটোৱে ফাউণ্ডেশ্যন অফ দ্য ষ্টেট, অৰ্থাৎ যে ষ্টেটখন কি ধৰণে গঠন হ'ব তাৰ যিটো ফাউণ্ডেশ্যন, তাৰ যিটো ৰুট, সেই কথাটোক বিশেষকৈ গুৰুত্ব দিয়ে। তাৰ লগতে যে প্ৰিন্সিপলছ অফ দ্য গভৰ্ণমেণ্ট, চ' এখন গভৰ্ণমেণ্ট চলাবলৈ তাৰ কি কি প্ৰিন্সিপলছ দৰকাৰ বা নীতি দৰকাৰ বা কি কি নীতি গ্ৰহণ কৰিব সেই সকলোবোৰ ৰাজনীতি বিজ্ঞানে শিকায়। অ'কে, দেন ডক্টৰ গাৰ্নাৰ পলিটিকেল চায়েন্স বিগিনছ এণ্ড এণ্ডছ উইথ দ্য ষ্টেট। চ' ইজ এ স্মল ডেফিনেশ্যন যে ডক্টৰ গাৰ্নাৰে কৈছে পলিটিকেল চায়েন্স বিগিনছ এণ্ড এণ্ডছ উইথ দ্য ষ্টেট, যে ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰতে আৰম্ভ আৰু ৰাষ্ট্ৰতে সমাপ্ত। অৰ্থাৎ যদি ৰাষ্ট্ৰখন থাকে তেতিয়া কি হ'ব যে ৰাজনীতি বিজ্ঞানৰ যিটো ইম্পৰ্টেঞ্চ সেইটো আহিব। যদি ৰাষ্ট্ৰখনো নাথাকে তেনেহ'লে ৰাজনীতি বিজ্ঞানো তাৰ লগতে সমাপ্ত হ'ব। According to P. Jenks, political science deals with the state and government. So it's a narrow definition. কাৰণ আমি জানো যে পলিটিকেল চায়েন্সে অকল ষ্টেট আৰু গভৰ্ণমেণ্টক অধ্যয়ন নকৰে। চ' পি জেনক্স তেখেতে কৈছে যে ৰাজনীতি বিজ্ঞানে কিহৰ লগত ডিল কৰে, ষ্টেট এণ্ড গভৰ্ণমেণ্ট। তো তাত যিবিলাক এক্টিভিটিজ আছে আৰু ৰাষ্ট্ৰৰ এছপেক্ট ইনষ্টিটিউশ্যন আছে সেই সকলোবোৰক কি ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে। Another philosopher is Kathleen. The political science is study of the act of human and social control. So তেওঁ এই কথাটো ক'বলৈ কৈছে যে কেটলিনে কৈছে যে ৰাজনীতি বিজ্ঞানে কি কৰে, ষ্টাডি অফ দ্য এক্ট, ডেট মিনছ এক্টিভিটিজ অফ দ্য হিউমেন এণ্ড ছ'চিয়েল কণ্ট্ৰল, যে যিবিলাক ব্যক্তি আছে বা মানুহ আছে সেই সকলোবিলাকৰ এক্টিভিটিজ বা কামবোৰ কেনেকুৱা সেই সকলোবোৰ অধ্যয়ন কৰে। তাৰ লগতে যে ছ'চিয়েল কণ্ট্ৰল, কিছুমান সামাজিক যি ধৰাবন্ধাৰ ৰুলছ ৰেগুলেশ্যন আছে সেই সকলোবিলাক ছ'চাইটিত কেনেধৰণে বা ডিফাৰেণ্ট ছ'চাইটিত কিয় ডিফাৰেঞ্চি আছে সেই অভাৰঅল কি ষ্টাডি কৰিব পাৰে পলিটিকেল চায়েন্সে। নাও দ্য নেচাৰ অফ দ্য পলিটিকেল চায়েন্স, ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতি কেনেকুৱা এতিয়া আমি ষ্টাডি কৰিম। পলিটিক্স একৰ্ডিং টু এৰিষ্টটল এণ্ড আদাৰ থিংকাৰ্ছ ইজ as old as human civilization. So আমি যিহেতু জানো আগতে পঢ়ি আছোঁ মিনিঙত যে পলিটিকেল চায়েন্স বা পলিটিক্সটো বৰ্তমান যুগৰ কথা নহয়। ই যেতিয়া মানৱ জন্ম হৈছিল বা বিকাশ হৈছিলে মানুহৰ তেতিয়াৰ পৰা ৰাজনীতিটো তাৰ লগতে বিকাশ হৈছিল বুলি এৰিষ্টটল বা আদাৰ থিংকাৰ্ছে কৈছে। And it is important could be gathered from the fact that it touches every aspect of the human life, be it economy, culture, social relations, and or ethical norms. So ইয়াৰ যিটো ইম্পৰ্টেঞ্চ বা গুৰুত্ব সেই গুৰুত্বটো কিহৰ লগত জড়িত যে ই হিউমেন লাইফৰ বা মানৱ যি জীৱন আছে সেই জীৱনৰ সকলো ধৰণৰ বা সকলো এছপেক্টৰ লগত জড়িত আছে। তাৰ লগতে ইকনমিক, কালচাৰেল, ছ'চিয়েল ৰিলেশ্যন আৰু এথিকেল নৰ্মছ, অৰ্থাৎ অৰ্থনীতি, সাংস্কৃতিক, সামাজিক যি ৰিলেশ্যন আছে, সম্বন্ধ আছে, নাইবা এথিকেল নৰ্মছ যিবিলাক নীতি আছে বা নৈতিকতা আছে সেই সকলোবোৰৰ লগত জড়িত আছে।
Okay, politics is not only a mere institution of governance but also a mechanism for achieving the societal goal. Okay, যে ৰাজনীতি অকল গভৰ্ণমেণ্টৰ লগতে জড়িত ই এনেকুৱা নহয় বা প্ৰশাসনৰ লগতে যে জড়িত এইটো এনেকুৱা নহয় চ' ইট ইজ এ মেকানিজম অফ দ্য ডিভাইচ ই এটা পদ্ধতি ফৰ দ্য এচিভিং দ্য ছ'চিয়েটেল গ'ল যে সামাজিক যিবিলাক লক্ষ্য আছে সেই সামাজিক লক্ষ্যবোৰ কিহৰ দ্বাৰা পৰিণত হ'ব পাৰি যে ৰাজনীতিৰ দ্বাৰা okay so the nature of political science is a social science concerned with the theory and practice of the politics so ৰাজনীতি বিজ্ঞান হৈছে এক সমাজ বিজ্ঞান যিয়ে কি থিয়ৰী এণ্ড প্ৰেক্টিচ তাত্ত্বিক দিশটো বা কৌশলিক দিশটো যেটোৱে কি কৰে ৰাজনীতিৰ যিবিলাক কথা আছে সেই সকলোবোৰক অধ্যয়ন কৰে আৰু and the description and analysis of the political system and the political behavior so ই কি কৰে যে বিশ্লেষণ কৰে ষ্টাডি কৰে ওকে বিশ্লেষণ কিহৰ কৰে যে পলিটিকেল সিস্টেম বা ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক আচৰণবোৰৰ কি অধ্যয়ন কৰে ওকে যিকোনো এখন ষ্টেটৰ কেনে ধৰণৰ ৰাজনৈতিক ব্যৱস্থা হৈছে বা সিস্টেমটো কেনেকুৱা হয় কি মতে চলি আছে সেই সকলোবোৰ অধ্যয়ন কৰে তাৰ লগত যে পলিটিকেল বিহেভিয়াৰ অৰ্থাৎ যে সেই ৰাষ্ট্ৰখনৰ মানৱ আচৰণটোৱে হওক বা যেটো মানৱ ৰাজনৈতিক আচৰণটোৱে হওক সেইখিনি অধ্যয়ন কৰে বা ষ্টেটৰ যেটো আচৰণ সেই সকলোবোৰ এসপেক্ট is include in the politics or political science okay it includes the matters concerning allocation and transfer of power in decision making and the role systematic governance including the governments and international organization so ৰাজনীতি বিজ্ঞানে কি mainly বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানে কি পাৱাৰ বা ক্ষমতা যেটো আছে সেইটো বিশেষকৈ অধ্যয়ন কৰে এছাম ৰাজনীতি বিজ্ঞানে যে ৰাজনীতি বিজ্ঞান অকল কি মডাৰ্ণ থিংকাৰ আছে তেওঁলোকে কৈছে যে ৰাজনীতি বিজ্ঞানে অকল কি ক্ষমতাৰ লগত জড়িত ৰাষ্ট্ৰৰ ক্ষমতাৰ লগত জড়িত বিভিন্ন কথাক অধ্যয়ন কৰে বুলি কৈছে ওকে আৰু ইয়াৰ লগতে যে পাৱাৰ ইন ডিচিশন মেকিং যে এটা সিদ্ধান্ত গ্ৰহণত কি ধৰণৰ ক্ষমতা আছে কাৰ কেনেকুৱা আছে সেইবোৰ অধ্যয়ন কৰে তাৰ লগতে দ্য ৰুলছ এণ্ড চিষ্টেমছ অফ দ্য গভৰ্নেন্স ইনক্লুডিং গভৰ্ণমেণ্ট এণ্ড ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন চ' সেই যি গভৰ্নেন্স অৰ্থাৎ প্ৰশাসনীয় কৰ্ম আছে বা চিষ্টেম আছে বা তেওঁলোকৰ গুৰুত্ব আছে তাৰ লগতে গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰবোৰ আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ যিবিলাক আন্তৰ্জাতিক সংগঠন আছে সেই সকলোবোৰক কি কৰে ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰিব বিচাৰে তাৰ লগতে পলিটিকেল বিহেভিয়াৰ এণ্ড পাব্লিক পলিচিছ যে ৰাজনৈতিক যি আচৰণ আছে ব্যক্তিৰ আৰু যিবিলাক পাব্লিক পলিচিছ আছে যে যিবিলাক ৰাষ্ট্ৰই নীতি গ্ৰহণ কৰে সেই সকলোবিলাক কি ৰাজনীতি বিজ্ঞানৰ লগত জড়িত বা ই অধ্যয়ন কৰে Political science is the study of the state in the past, present, future of the political organization. So, ই কি কৰে যে অধ্যয়ন কৰে যে প্ৰকৃতিটো কেনেকুৱা যে ই অধ্যয়ন কৰে কি যিবিলাক পাষ্টত বা অতীতত যিবিলাক ঘটনা ঘটি গৈছে তাৰ ষ্টেটৰ লগত কেনেকুৱা ৰিলেশ্যন বা ষ্টেটখন কি ধৰণে ডেভেলপ হৈছিলে সেই সকলোবোৰ অধ্যয়ন কৰিব বিচাৰে প্ৰেজেণ্ট এণ্ড দ্য ফিউচাৰ অফ দ্য পলিটিকেল অৰ্গেনাইজেশ্যন যে ৰাষ্ট্ৰখনত থকা যিবিলাক ৰাজনৈতিক অনুষ্ঠান আছে সেই তাৰ কি past present future সেই সকলোবোৰ অধ্যয়ন কৰে ওকে পলিটিকেল প্ৰসেস এণ্ড পলিটিকেল ফাংচনছ এণ্ড পলিটিকেল ইনষ্টিটিউশ্যন এণ্ড পলিটিকেল থিয়ৰিজ চ' তাৰ লগতে বিভিন্ন ধৰণে জড়িত যে পলিটিকেল প্ৰসেস যিবিলাক প্ৰক্ৰিয়া আছে ৰাজনৈতিক প্ৰক্ৰিয়া ফাংচনছ অফ দ্য পলিটিকেল ইনষ্টিটিউশ্যন যে যিবিলাক ৰাজনৈতিক কাৰ্যকলাপ আছে ৰাজনৈতিক অনুষ্ঠানবোৰৰ আৰু পলিটিকেল থিয়ৰিজ অৰ্থাৎ যিবিলাক তাত্ত্বিক দিশ আছে সেই সকলোবোৰক ইনক্লুড কৰি পেলাই ৰাজনীতি বিজ্ঞানে কি কৰিছে তাৰ নেচাৰটো ষ্টাডি হিচাপে কি ষ্টাডি কেনেকৈ কৰিব চাইণ্টিফিকেলি ষ্টাডি কৰে বুলি তাৰ প্ৰকৃতিয়ে কয় Okay, political science has several subfields including political theory, public policy, natural politics, international relation, human rights, environmental politics and comparative politics and various. Okay, so ইয়াত বিশেষকৈ ৰাজনীতি বিজ্ঞানত কি জড়িত যে ইয়াৰ লগত বিভিন্ন ধৰণে ৰাজনৈতিক তত্ত্বই হওক বা নীতিসমূহ হওক নেশ্যনেল পলিটিক্স okay ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আন্তৰ্জাতিক সম্পৰ্ক কম্পাৰেটিভ পলিটিক্স তুলনামূলক
ৰাজনীতি, হিউমেন ৰাইটছ, এনভাইৰমেণ্টেল পলিটিক্স, এই সকলোবোৰ কি পলিটিকেল চায়েন্সৰ লগত জড়িত আছে। অৰ্থাৎ ই বিভিন্ন বিভাগে বিভিন্ন দিশে অধ্যয়ন কৰিব পাৰে, ঠিক আছে, কাৰণ ইয়াৰ ভাগবোৰ বিভিন্ন আৰু সেইমতে ৰাজনীতি বিজ্ঞানে কি কৰে তাৰ নেচাৰটো বা তাৰ প্ৰকৃতি অৰ্থাৎ স্বভাৱটো কেনেকুৱা যে ই অধ্যয়ন কৰে আৰু ই অধ্যয়ন সঠিক দিশত। Behavioralism came on the sense and rejected the traditional theory of the state and government as limited, narrow, scientific. So, সেই সময়ত কি বিহেভিয়াৰলিজিম অৰ্থাৎ আচৰণবাদৰ জন্ম হ'ল, য'ত যে ট্ৰেডিশ্যনেল যিটো থিয়ৰী হয় ষ্টেট আৰু গভৰ্ণমেণ্টৰ, যে যিটো পৰম্পৰাগত তত্ত্ব অধ্যয়নৰ যিবিলাক তত্ত্ব আছে ৰাষ্ট্ৰ আৰু চৰকাৰৰ, সেইবোৰ কি আঁতৰাব বিচাৰিলে বা ৰিজেক্ট কৰিলে। আৰু কিয়নো সেইবোৰ হৈছে কি যে লিমিটেড, এটা সীমিত, নেৰ' যিটো এটা সংকীৰ্ণ আৰু আনচাইণ্টিফিক, তাত কোনো অবৈজ্ঞানিক বা বিজ্ঞানসন্মত কোনো ধাৰণা বা স্থান নাছিলে। গতিকে ট্ৰেডিশ্যনেল ভিউটো তেওঁলোকে কি কৰিলে এগেইনষ্ট বা ৰিজেক্ট কৰিলে। অ'কে, আণ্ডাৰ দ্য ইম্পেক্ট অফ দ্য বিহেভিয়াৰলিজিম which in 1960s itself got transformed into post-behavioralism. So in 1960s কি কৰিলে বিহেভিয়াৰলিজিমটো পষ্ট বিহেভিয়াৰলিজিমলৈ গুচি গ'ল, কাৰণ পষ্ট বিহেভিয়াৰলিজিমটো হৈছে এজ এ মুভমেণ্ট অফ দ্য বিহেভিয়াৰলিজিম। অ'কে, so the modern political scientists become occupied with the task if building a new scientific theory of the politics. So modern thinker কি কৰিলে সেই post behavioralismৰ সময়ত যি মডাৰ্ণ থিংকাৰ আহিল বা তেওঁলোকে কি কৰিলে যে নিউ চাইণ্টিফিক থিয়ৰী অফ দ্য পলিটিক্স, তেওঁলোকে বিভিন্ন ধৰণে যিবিলাক মেথডলজি আছে এইবোৰ ডেভেলপ কৰিলে আৰু তাৰ লগতে ৰাজনীতি বিজ্ঞানৰ এটা থিয়ৰিটিকেল এটা তাত্ত্বিক দিশ দিলে যিটো বিজ্ঞানসন্মত। They develop a large number of the new concept like political system, political culture, political development. So তেওঁলোকে কি আকৌ তাৰ লগতে বিভিন্ন ধৰণে কি কৰিলে স্কোপ যিটো আছে সেইটো ভাজ কৰিবলৈ, যে ৰাজনৈতিক ব্যৱস্থা, ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক উন্নয়ন, সেই সকলোবোৰ ধাৰণা ৰাজনীতি বিজ্ঞানত ইনক্লুড কৰিলে, যাতে ইয়াৰ স্কোপটো লাহে লাহে বৃদ্ধি হ'বলৈ ল'লে, অৰ্থাৎ পৰিসৰটো বৃদ্ধি হ'বলৈ ল'লে। চ' পলিটিকেল চায়েন্স হেজ এ কণ্টিনিউৱাছলি ডেভেলপিং ডিচিপ্লিন। চ' ই এটা হৈছে ডেভেলপ কৰি আছে, ই ৰখি থকা নাই। There were some of the points which are important for the understanding of the scope of political চায়েন্স, যে কিছুমান ইয়াত পইণ্ট ইনক্লুড কৰা হৈছে, যিটো যে স্কোপ অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ পৰিসৰটো কেনেকুৱা, এই পইণ্টকেইটাৰ পৰা আমি ভালকৈ আমি বুজি পাব পাৰিম। যে পলিটিকেল চায়েন্স, ফাৰ্ষ্ট পইণ্ট, পলিটিকেল চায়েন্স ইজ ষ্টাডি অফ দ্য ষ্টেট এণ্ড গভৰ্ণমেণ্ট, যিটো আমি জানো যে ৰাজনীতি বিজ্ঞানে কি কৰে যে ষ্টেট এণ্ড গভৰ্ণমেণ্টক অধ্যয়ন কৰে, বিভিন্ন ধৰণৰ অনুষ্ঠানে হওক, ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক এক্টিভিটিছ হওক, সেই সকলোবিলাকৰ ইনক্লুড কৰি পেলাই অধ্যয়ন কৰে, বা ব্যক্তি আৰু সমাজৰ বা ব্যক্তি আৰু ৰাষ্ট্ৰৰ নাইবা ব্যক্তি আৰু চৰকাৰৰ কেনেধৰণৰ ৰিলেশ্যন আছে সেই সকলোবোৰ অধ্যয়ন কৰে। ছেকেণ্ড নম্বৰ, ইট ইজ দ্য ষ্টাডি অফ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য মেন এণ্ড দ্য ষ্টেট। চ' এইটো কোৱাই হৈছে ফাৰ্ষ্ট নম্বৰ পইণ্টটো, যে ইয়াৰ কি ধৰণৰ ৰিলেশ্যন আছে, অৰ্থাৎ সম্পৰ্ক আছে, কেনেধৰণৰ হ'ব লাগে, ভাল নে বেয়া নে, বা ষ্টেটখনে কি কৰিছে, বা যিবিলাক মানুহ আছে তেওঁলোকে ৰাষ্ট্ৰখনৰ কি ধৰণে আছে, বা সামাজিকভাৱে তেওঁলোকে ভাল পায় নে বেয়া পায়, সেই সকলোবোৰ কথা পলিটিকেল চায়েন্সত ইনক্লুড হৈ আছে। নাম্বাৰ 3, দ্য ষ্টাডি অফ দ্য পলিটিকেল ইনষ্টিটিউশ্যন। চ' ই ৰাজনীতি বিজ্ঞান যে পলিটিকেল বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যন আছে, অ'কে, যে গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যন, লেজিছলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী, সেই সকলোবিলাক অধ্যয়ন কৰে, তাৰ যিবিলাক ফাংচনছ আছে, তাৰ যিবিলাক গঠন আছে, আকৌ তাৰ লগতে কি যে ৰাজনৈতিক যিটো এটা তুলনামূলক ৰাজনীতি আছে, সেইটোৰ যে আন এখন অনুষ্ঠান, ৰাজনৈতিক অনুষ্ঠান, আন এখন দেশৰ ৰাজনৈতিক অনুষ্ঠান, আৰু তাৰ লগতে বেলেগ এখন দেশৰ ৰাজনৈতিক অনুষ্ঠান, তাৰ কেনেধৰণৰ ব্যৱস্থাটো সম্পৰ্ক আছে নাই, সেইবোৰ অধ্যয়ন কৰে। অ'কে, নাম্বাৰ 4, a study of the international relation, international organization and the international law. So ই কি কৰে যে ৰাজনৈতিক বিজ্ঞানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অৰ্থাৎ আন্তৰ্জাতিক সম্পৰ্ক, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, আন্তৰ্জাতিক অনুষ্ঠান সংগঠনবোৰ, আৰু ইণ্টাৰনেশ্যনেল ল অৰ্থাৎ আন্তৰ্জাতীয় যিবিলাক আইন আছে সেই সকলোবিলাকক কি কৰে অধ্যয়ন কৰে, বা ইয়াৰ অধ্যয়নৰ পৰিসৰ হয়, ঠিক আছে।
study of the number 5 study of the political parties and related organization. So এইটো জেনেৰেল কথা যে ৰাজনীতি বিজ্ঞানে যে যিকোনো এখন দেশৰ পলিটিকেল পাৰ্টিজ বা ৰাজনৈতিক দলসমূহৰ তাৰ কেনেকুৱা আইডিঅলজি গঠন সম্পৰ্কে বা ইয়াৰ যিবিলাক পলিটিকেল বিহেভিয়াৰ ৰাজনৈতিক আচৰণ সেই সকলোবিলাক কি কৰে অধ্যয়ন কৰে তাৰ লগতে অৰ্গেনাইজেশ্যনবোৰো যিবিলাক আছে সেই অনুষ্ঠানবোৰৰ যিবিলাক সংগঠন আছে সেইবোৰৰ অধ্যয়ন কৰে Number 6, it is study of the past, present and future development of the state. So stateৰ কি কৰে যে ষ্টেটখনৰ যি অৰিজিন বা পাষ্ট যেটো অতীতত কি ধৰণে ষ্টেটখনে বিহেভ কৰিছিল কোনে কি থিওৰি দিছিলে কোনে কি ভিউজ দিছিলে সেই সকলোবিলাক অধ্যয়ন কৰে তাৰ লগতে প্ৰেজেন্ট যে বৰ্তমান সময়ত কি ধৰণৰ হৈ আছে ওকে ষ্টেটখন কেনেকুৱা ধৰণে চলি আছে বা ইয়াৰ শাসন ব্যৱস্থা কেনেকুৱা বা ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা এইখিনিও অধ্যয়ন কৰে তাৰ পিছত আছে and the future অৰ্থাৎ যে ফিউচাৰ ৰাষ্ট্ৰখন কেনেকুৱা হ'ব বা ইয়াৰ ডেভেলপমেণ্টটো উন্নয়ন কেনেকুৱা হ'ব বা ইয়াত কি ব্যৱস্থা দিলে ফিউচাৰটো ভাল হ'ব সেই সকলোবিলাক কি কৰে পলিটিকেল চায়েন্সত ইনক্লুড থাকে বা ইয়াৰ স্কোপৰ এটা পৰিসৰৰ এটা ভাগ বুলি ক'ব পাৰি গতিকে ইয়াৰ যিটো পৰিসৰ the scope of political science is not a limited now okay in modern time So various of the aspects are included in the political science, in the scope of the political science. So বিভিন্ন ধৰণৰ ইয়াৰ কথা বতৰা ইয়াত সোমোৱা আছে যাতে ইয়াৰ স্কোপটো এক্সপাণ্ড হ'বলৈ ধৰিছে আৰু য'ত এটা চাইণ্টিফিকেলি ষ্টাডি কৰিব বিচাৰে এটা পিয়'ৰ চাইণ্টিফিকেলি ষ্টাডি কৰিব বিচাৰে অ'কে